আপোনাৰ ছোৱালীজনী আমাৰ পছন্দ হৈছে। মোৰ ছোৱালীজনী সঁচাকৈ এজনী সৎ আৰু সাহসী ছোৱালী। মোৰ ছোৱালী বুলিয়ে কোৱা নাই, তাই সৎ সাহসীনিহে আপোনালোকৰ আগত কৈছোঁ। তাই পঢ়া শুনাটো ভাল। আমি সিদ্ধান্ত লৈ ল'লোঁ, আপোনাৰ ছোৱালীজনী দেখাই শুনায়ো ভাল, আকৌ পঢ়া শুনাটো ভাল বুলি কৈছে। ছোৱালীজনী আমি আমাৰ বোৱাৰী হিচাপে বিয়া কৰাই লৈ যাম তাইক। কিন্তু তাৰ আগতে এটা কথা ফাইনেল কৰি লওঁ। কি কথা কওকচোন? আপোনাৰ ছোৱালীক মই মোৰ ঘৰলৈ বোৱাৰী কৰি লৈ যাম। মোৰ ঘৰৰ বোৱাৰী হোৱাটো তাইৰ বাবে সৌভাগ্যৰ কথা। আৰু সেই হিচাপে আপোনালোকে আমাৰ মান সন্মান ৰাখি ছোৱালীজনীৰ লগত যৌতুকত দিয়া বস্তুবোৰ অলপ ভাল ভাল দিব। যেনে ফ্ৰিজটো দিওঁতে অলপ ভাল কোৱালিটিৰ চাই দিব, গাড়ীখন দিওঁতে ভাল দিব, আৰু ৱাশ্বিং মেচিন এটা দিব। এনেকৈ আৰু দামী দামী বস্তুবোৰ যিবিলাক দিয়ে অলপ ভাল ব্ৰেণ্ডৰ দিব, যাতে আমাৰ মান সন্মান থাকে। আপুনি এইবোৰ কি কথা কৈছে? আপকিয়াকে আপুনি মোৰ দেউতাক যৌতুক দাবী কৰিছে। এই নাই নাই মাজনী, তুমি এইবোৰ যৌতুক বুলি কিয় ভাবিছা? এইবোৰ তোমাৰ দেউতাই তোমাক মৰমত দিয়া উপহাৰ, আৰু এইবোৰ বস্তুটো তুমিয়ে ব্যৱহাৰ কৰিবা। আমিনো ক'ত তোমাৰ বস্তুবোৰ ব্যৱহাৰ কৰিম? খুৰী, ধনী মানুহবোৰে যৌতুকক যৌতুক বুলি নকয়, উপহাৰ বুলিয়ে কয়। সেইটো মই ভালদৰে বুজি পাওঁ। মই এজনী পঢ়া শুনা ছোৱালী। মই এইখন বিয়াৰ বাবে মান্তি নহয়। আপোনালোকে মোক ক্ষমা কৰিব, মই এই বিয়াত বহিব নোৱাৰিম। আপোনাৰ ছোৱালীয়ে এইবোৰ কি কথা কৈছে? ইমান অভদ্ৰামি কৰিছে যে। অভদ্ৰামি মই কৰা নাই, অভদ্ৰামি কৰিছে আপোনালোকে। আপোনালোকে মোৰ দেউতাক যৌতুক দাবী কৰিবলৈ ক'ত সাহস পালে? আপোনালোকে এটা কথা জানে নে নাজানে? যৌতুক দাবী কৰাটো এটা অপৰাধ। আপোনালোকৰ এই কথাখিনি যদি মই পুলিচত জনাওঁ, আপোনালোকক কি কৰিব জানে? এই ছোৱালীজনীক দেখোঁতে যিমান ভাল বুলি ভাবিছিলোঁ, এই ইমান ভাল ছোৱালী নহয়। ঘৰত পতা দুটা সাধাৰণ কথাৰ কাৰণে আমাক পুলিচৰ ভয় দেখুৱাইছে। বাবা, কি চাইছ? বল, এই ছোৱালীজনীক তই বিয়া পাতিব নালাগে। ৰ'বা মা, কাজলক মোৰ বহুত পচন্দ হৈছে। যৌতুক নিদিলেও মই কাজলকে বিয়া পাতিম। আপুনি যৌতুক নোলোৱাকৈ বিয়া পাতিব খুজিলেও মই আপোনাৰ লগত বিয়া হ'ব নোৱাৰিম। কাজল, তুমি তেনেকৈ নক'বা। মোৰ মা দেউতা হয় মই তোমালোকৰ ওচৰত ক্ষমা খুজিছোঁ। মই তোমাকেই বিয়া পাতিম। মোক একো যৌতুক চৌতুক নালাগে। খুৰা, আপুনি কাজলক বুজাওক, মোক একো যৌতুকীয়া সম্পত্তি নালাগে। বাবা, তই পাগল হৈছ নেকি? তুমি মনে মনে থাকা দেউতা। আমাৰ ঘৰত কি বস্তুৰ অভাৱ আছে? ভগৱানে আমাক কি কমকৈ দিছে? মই যদি বিয়া পাতোঁ কেৱল কাজলকে বিয়া পাতিম, আৰু মই বেলেগ ছোৱালীক কেতিয়াও বিয়া নাপাতোঁ। ঠিকে আছে, তোৰ যদি ইমানেই পচন্দ হৈছে মই নোৱাৰো কি ক'ম। বিয়া পাতিবি তই, সংসাৰ কৰিবি তই, মোৰ নোৱাৰো তাত ক'বলগীয়া কি আছে? তই পচন্দ কৰিছ যেতিয়া হ'ব দে। আপোনালোকে যিমান পাৰে সোনকালে বিয়াৰ তাৰিখটো ঠিক কৰক। ল'ৰাই পচন্দ কৰিছে যেতিয়া মোৰ আৰু তাত ক'বলগীয়া একো নাই। আমাক যৌতুকীয়া সম্পত্তি একো নালাগে। দেউতা, মই এতিয়া বিয়া নহওঁ। মোৰ এটা সপোন আছে, মই ভালদৰে পঢ়া শুনা কৰি কিবা এটা কৰিব লাগিব। তুমি পঢ়া শুনা কৰিব বিচাৰা ভালহে। আমাৰ ঘৰত থাকিও তুমি ধুনীয়াকৈ পঢ়া শুনা কৰিব পাৰিবা। কাজল, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। তুমি আমাৰ ঘৰত ধুনীয়াকৈ পঢ়া শুনা কৰিব পাৰিবা, আৰু মই তোমাক কলেজলৈ অনা নিয়া কৰিম। মাজনী, তই আপত্তি নকৰিবি অ'। মই এতিয়া বুঢ়া হৈ আহিছোঁ। তোক যদি মই সোনকালে এনেকুৱা ভাল মানুহ এঘৰত গোটাই দিব পাৰোঁ, তেনেহ'লে মোৰ আৰু চিন্তা নাই। কেনেবাকৈ যদি তোক বিয়াখন নিদিয়ে আগতেই মোৰ কিবা এটা হৈ যায়, তই দেখোন বৰ অকলশৰীয়া হৈ যাবি। গতিকে তই আপত্তি নকৰিবি অ'। তোৰ বিয়াখন যদি মই দেখি নাযাওঁ, তেনেহ'লে ময়ো শান্তিৰে মৰিব নোৱাৰিম। দেউতা, তুমি কৈছা যেতিয়া হ'ব বাৰু, মোৰ কোনো আপত্তি নাই। কাজল, আমাৰ ঘৰত থাকি তোমাৰ কেনেকুৱা লাগিছে? এতিয়াতো ভালেই লাগিছে। মই ভালদৰে তোমালোকৰ পৰিৱেশটো বুজাই নাই, তোমালোকৰ মানুহবোৰৰ মনবোৰ ভালকৈ বুজা নাই। এতিয়া ইমান এটা ক'ব নোৱাৰিম কিমান ভাল লাগিছে। বাৰু, বেলেগৰ কথা বাদ দিলোঁ, মোক তোমাৰ কেনেকুৱা লাগিছে? তুমিতো দেখাই শুনে ধুনীয়া হেণ্ডচাম, কিন্তু তোমাকোতো মই ভালদৰে বুজি পোৱা নাই। বিয়াৰ আগতে লগেই পোৱা নাছিলোঁ। বিয়াৰ পিছতনো কেইদিন লগ পাইছোঁ। পিছলৈহে লাহে লাহে বুজি পাম তুমি কেনেকুৱা। তোমাক কিন্তু কিবা এটা সুধিলে তুমি কথাবোৰৰ উত্তৰ বৰ বেলেগ ধৰণে দিয়া। মই কিবা মিছা কথা কৈছোঁ জানো? মিছা কথা নাই কোৱা বাৰু। মোৰ এতিয়া বৰ ভাগৰ লাগিছে, টোপনি ধৰিছে। শুই থাকোঁ, ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব, কাম বন কৰি কলেজো যাব লাগিব। ইমান সোনকালে তোমাৰ টোপনি ধৰিলেনে? আমি দুয়োটাই ভালকৈ কথাই পতা নাই। মই ভাবিছিলোঁ তোমাৰ লগত বহি অলপ কথা পাতোঁ, ইজনে সিজনৰ মনটো অলপ বুজো। এতিয়া কথা পাতিয়ে গোটেই ৰাতিটো পাৰ কৰি দিম বুলি ভাবিছা নেকি? মোৰ কাইলৈ ৰাতিপুৱা বহুত কাম আছে। এতিয়া কথা পাতি ৰাতি পাৰ কৰিলে কাইলৈ কি কৰিম? দিয়া হ'ব দিয়া, নহ'লে তোমাৰ টোপনি ধৰিছে যদি শুই থাকা। তুমি নোখোৱা? শুম, নুশুই পেলাইনো কি কৰিম? মা, মই আহিছোঁ দেই। বোৱাৰী, তুমি কলৈ যোৱা? মই ইউনিফৰ্ম পিন্ধি থকা দেখি আপুনি বুজি পোৱা নাই নে মই কলৈ যাওঁ? মই কলেজলৈ যাওঁ। তুমি একদম কলেজ যাব নোৱাৰা। ব'লা, মোক পাকঘৰত অকণমান সহায় কৰি দিয়াগৈ। বোৱাৰী মানুহ ঘৰৰ কাম কৰিব লাগে। এতিয়া পঢ়া শুনা কৰাৰ দিন নাই নহয় তোমাৰ। মা, আপোনালোকে কিয় কথা সলাইছে? আপোনাৰ ল'ৰাৰ লগত মোৰ বিয়া ঠিক হওঁতেইতো এইটো কথা কোৱা গৈছিল যে মই বিয়াৰ পিছতো পঢ়া শুনা কৰিম বুলি। বোৱাৰী, সকলো কথা ক'লেই হয় নেকি? ময়োতো বিয়াৰ আগতে ভাবিছিলোঁ মোৰ ল'ৰাই যিজনী ছোৱালীক বিয়া পাতিব, সেই ছোৱালীজনীয়ে অশেষ ধন সম্পত্তি লৈ বিয়া হৈ আহিব মোৰ ঘৰলৈ, সেই যৌতুকীয়া সম্পত্তি আনিব। কতা হ'ল নেকি? তোমাৰ শাহুমাই ঠিকেই কৈছে। যোৱা, তুমি মাৰাক অকণমান পাকঘৰত সহায় কৰি দিয়াগৈ। এতিয়া তুমি বোৱাৰী মানুহ, পঢ়া শুনা কৰি তোমাৰ একো লাভ নাই। মোক ক্ষমা কৰিব দেউতা, মই আপোনালোকৰ এই কথাটো ৰাখিব নোৱাৰিম। মই সৰুৰ পৰা এটা লক্ষ্য লৈ পঢ়া শুনা কৰিছোঁ। মই ভালদৰে পঢ়া শুনা কৰি ডক্টৰ হ'ম, আৰু আপোনালোকে মোক সেই পঢ়া শুনাখিনি সুবিধা দিম বুলি কৈছিল। সেইকাৰণে মই আপোনাৰ ল'ৰালৈ বিয়া হৈ আহিছিলোঁ। এতিয়া যদি মোৰ পঢ়া শুনা বন্ধ হৈ যায়, তেনেহ'লে মোৰ সপোনবোৰ সপোন হৈয়ে ৰ'ব। গতিকে মই কাৰো কথা নুশুনো। মই কলেজলৈ যামেই, মই পঢ়া শুনা কৰিমেই। বোৱাৰী, অকণমান মুখখন চম্ভালি কথা কোৱা।
আমি তোমাৰ শাহু শহু পঢ়া শুনাটো কৰিছা ঠিকেই কিন্তু শাহু শহুৰ ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে এইবোৰ কিন্তু একেবাৰে শিকা নাই তোমাৰ যদি কিবা শিকিবলৈ ইচ্ছা আছে তেনেহলে ডাঙৰক কেনেকৈ সন্মান কৰে এইবোৰ শিকা এতিয়া তোমাৰ এইবোৰৰহে প্ৰয়োজন কলেজত পঢ়িবলৈ যোৱা বাহানা কৰি লগৰ লগ বন্ধুৰ লগত হাঁহি সিগিন্ধালি মাৰি ঘূৰি ফুৰিব যায় তাই ডক্টৰনি হ'ব ঘৰত হাঁহি সিগিন্ধালি মাৰি তামাচা কৰি থাকিব পৰা নাই যে এইবোৰ সুবিধা উলিয়াই লৈছে তাই মা এইবোৰ আপুনি কি কথা কৈছে মই কলেজলৈ পঢ়িবলৈ যাওঁ কাৰো লগত হাঁহি সিগিন্ধালি মাৰি ৰং তামাচা কৰিবলৈ নাযাওঁ বোৱাৰী তোমাৰ অলপ বেছি হৈছে যোৱা ভিতৰলৈ যোৱা উৎপল উৎপল দেখিছে কেনেকৈ গিয়েকক নাম কাঢ়ি মাতিছে কি হৈছে কাজল কিয় এনেকৈ চিঞৰিছা তোমাৰ মা দেউতাই মোক কলেজলৈ যাব নিদিয়ে যাব দিয়া নাই যদি নালাগে যাবলৈ কি তুমি মোক পঢ়া শুনা কৰিবলৈ বাধা কৰিছা বিয়াৰ আগতে যিমান পঢ়া শুনা কৰিলা হ'ল আৰু এতিয়া আৰু পঢ়িব নালাগে দিয়া বিয়াৰ আগতে দেখোন তুমিও কথা দিছিলা যে বিয়াৰ পিছত মই ভালদৰে পঢ়া শুনা কৰিব পাৰিম এতিয়া কিয় কথা সলনি হৈছে কথা দিছিলোঁ সঁচা কিন্তু তুমিনো পঢ়া শুনা কৰি এতিয়া কি কৰিবা আমাৰ ঘৰখনততো একো অভাৱ নাই যে তুমি চাকৰি নকৰিলে আমাৰ ঘৰখন নচলিব তেনেকুৱাতো একো কথা নাই বিয়াৰ পিছত তোমালোকৰ কথাবোৰ এনেকৈ সলনি হ'ব বুলি জানা হলে মই কেতিয়াও বিয়া নহলো হয় বাবা তাইক অলপ তই বুজাবি মুখখন কিন্তু বৰ চোকা তই জোৰ কৰাৰ কাৰণেহে তাইক কিন্তু মই তোলৈ বিয়া পাতি আমাৰ ঘৰৰ বোৱাৰী কৰিলোঁ নহ'লে কিন্তু মোৰ তাইক অলপো পচন্দ হোৱা নাছিল কথাটো মনত ৰাখিবি হ'ব দিয়া মা তাই লাহে লাহে ভাল হ'ব নহয় তোমালোকে এইবোৰ কথাত লাগি নাথাকিবা তুমি অলপ বোৱাৰীৰ ওপৰত চকু ৰাখিবা আপুনি ঠিকেই কৈছে টকা তুমি যিমানে বিচাৰিছা মই সিমানেই দিব পাৰিম কিন্তু মোক মৰ্টগেজ দিব লাগিব মৰ্টগেজ নিদিলে নিদিয়ে নেকি নাই নাই নিদিওঁ কি ঠিক আছে তুমি মোক সময়মতে টকাখিনি ঘূৰাই নিদিবও পাৰা ঠিক আছে মই বাৰু আপোনাক মৰ্টগেজ দিম আৰু এটা কথা সুদৰ পইচাটো কিন্তু মোক মাহে মাহে দিব লাগিব দেই সুদটো কিন্তু বাকী ৰাখিব নোৱাৰিবা হ'ব মই দি যাম মাহে মাহে সুদটো দিম সুদৰ হাৰটো কিমান পাৰ্চেণ্টকৈ ধৰিব বাৰু 10%। বুঢ়াৰ ব্যৱসায়টো এতিয়াহে বুজিছোঁ বুঢ়াই তাৰমানে টকা সুদলৈ চলায় সুদ চলোৱা মানুহৰ নিচিনা লেতেৰা মানুহ নাই বুঢ়া ঠিক আছে তুমি এইখিনিতে এটা চাইন মাৰা দিয়ক উৎপল কোৱা কাজল তোমাৰ দেউতাৰ ব্যৱসায়টো মই আজিহে বুজি পালোঁ তোমাৰ দেউতাই সুদ চলায় ন অঁ কাজল দেউতাই সুদ চলায় সেইকাৰণে তোমাৰ দেউতা তেনেকুৱা সুদ চলোৱা মানুহবোৰৰ মনবোৰ একেবাৰে ভাল নহয় লোকৰ পৰা কেনেকৈ টানি আজৰি খাওঁ তেনেকেই থাকে কাজল সেইটো দেউতাহঁতৰ পুৰণা ব্যৱসায় দেউতাৰ দেউতাকেও হেনো সুদেই চলাইছিল সেইকাৰণে এতিয়া দেউতাইও চলায় আৰু তোমাৰ দেউতাই চলাই যেতিয়া তুমিও চলাবা চাগে সেইটো মই ক'ব নোৱাৰিম এতিয়া বৰ্তমান মই সেইবোৰ কাম কৰা নাই বাৰু সুদ দিয়া আৰু সুদ লোৱাটো বহুত বেয়া কথা সেইটো আইনগতভাৱে অপৰাধ তুমি দেউতাৰ কামবোৰত চকু নিদিবা দেউতাই যি ভাল পায় কৰিবলৈ দিয়া মা অ মা মা মাজনী তই এনেকৈ কান্দি কান্দি আহিছ কিয় মা মই সেইখন ঘৰৰ পৰা একেবাৰে গুচি আহিলোঁ মই আৰু তালৈ নাযাওঁ মা মাজনী তই তাৰমানে তোৰ শাহু শহুৰৰ লগত কাজিয়া কৰি আহিছ মা তুমি তোমাৰ ছোৱালীজনীক নাজানানে মই জানো কাজিয়া লগা মানুহ কিন্তু মোৰ শাহুৱে মোক অকণো ভাল নাপায় চব সময়তে কাম পাচি থাকে খাবৰ সময়তো ভালকৈ খাবলৈ নিদিয়ে শুবলৈ গ'লে গালি খাবলৈ গ'লে গালি কোনোফালে একো কাম কৰা শান্তি নাই সেইকাৰণে মই তাৰ পৰা একেবাৰে গুচি আহিলোঁ মই আৰু তালৈ ঘূৰি নাযাওঁ মা ভণ্টি শাহু থাকিলে তেনেকৈ দুই এষাৰ গালি পাৰিবই সেইখিনি তুমি সহ্য কৰিব লাগিব তোমাৰ মায়ে জানো মোক গালি নাপাৰে মোক দেখোন পঢ়াম বুলি আনি পঢ়িব নিদিলে গৃহস্থালী ঘৰ এখনত তেনেকুৱা সৰু সুৰা খুটুখাটা কাজিয়া পেচাল থাকেই সেইকাৰণেনো তুমি একেবাৰে ঘৰ এৰি গুচি আহিব লাগেনে তোমাৰ বাৰু মনটো বেয়া লগাৰ কাৰণে আহিছা ঠিকে আছে কিন্তু দুদিনমান থাকিবা তাৰপিছত আকৌ যাবাগৈ একেবাৰে থকাৰ কথা নাভাবিবা এই সৰু কথাটোতে তোমাৰ সংসাৰখন ভাগি গ'লে কি হ'ব বৌ তুমি মোক জ্ঞান দিবলৈ আহিছা নেকি নে মই অহাৰ কাৰণে তুমি কিবা অসুবিধা পাইছা মই মোৰ মা দেউতাৰ ঘৰলৈহে আহিছোঁ কিন্তু মাজনী তাই এইবোৰ কথা কিয় কৈছে তই বুজি পোৱা নাই তই এইখন ঘৰত একেবাৰে থাকিলে সা সম্পত্তি ভাগ হ'ব বুলি তাই ভয় খাইছে আকৌ তই একেবাৰে গুচি অহা বুলি কোৱাৰ কাৰণে তাই সহ্য কৰিব পৰা নাই আকৌ মা আপুনি ভুল বুজিছে মই তেনেকুৱা কথা ভবাই নাই মই ভণ্টিৰ সংসাৰখনৰ কথা চিন্তা কৰিহে কৈছোঁ আপুনিয়ে কওকচোন আপুনি মোক ইমান গালি পাৰি থাকে আপোনাৰ কথাবোৰ যদি সহ্য নকৰি মই এইখন ঘৰৰ পৰা গুচি যাওঁগৈ একেবাৰে আপোনাৰ ল'ৰাৰ অৱস্থা কি হ'ব বোৱাৰী মনে মনে থাকা এইবোৰ আমাৰ ঘৰৰ সমস্যা তুমি ইয়াত সোমাব নালাগে মা মই এইখন ঘৰৰ বোৱাৰী এইখন ঘৰত মোৰো অধিকাৰ আছে কাৰোবাৰ কিবা এটা বেয়া হ'লে ময়ো কিবা এটা ক'ব পাৰোঁ আমাৰ ওপৰত কথা কোৱাৰ তোৰ কোনো অধিকাৰ নাই চুপ মনে মনে থাক মাজনী ভিতৰলৈকে ভাল কথা ক'লে বেয়া পায় মাজনী তই বিয়া হোৱা 3 বছৰ হ'ল এতিয়ালৈকে তোৰ কেঁচুৱা এটা হোৱা নাই সেইকাৰণেই তোক শাহুৱে বেয়া পায় নেকি বাৰু নাজানো মা হ'ব পাৰে কিন্তু মোক এদিনো কোৱা নাই কেঁচুৱাৰ কথা তোক তাবিজ এটা দিব লাগিব ৰ মা আপোনালোকে যদি তেনেকৈ কিবা এটা সন্দেহ কৰিছে তেনেহ'লে ভণ্টিক ভালদৰে গাইনী ডক্তৰ এজনক নেদেখাই কিয় তাবিজ পিন্ধিলেনো মানুহে বাৰু সন্তান জন্ম দিব পাৰেনে তই তাৰমানে আমাৰ কথাবোৰ মনে মনে শুনি আছহি মোৰ ভাগিনজনীয়ে তাবিজ পিন্ধিয়ে সন্তান জন্ম দিছে 3টাকৈ ল'ৰা ছোৱালী হ'ল বিয়া হোৱা 5 বছৰলৈকে ল'ৰা ছোৱালীয়ে নাছিল তাবিজটো পিন্ধাৰ পিছতেই 3টা ল'ৰা ছোৱালী জন্ম দিব পাৰিলে এইবোৰ একেবাৰে অন্ধবিশ্বাস মা এইবোৰক বিশ্বাস কৰি সময় নষ্ট কৰি লাভ নাই আপুনি ভণ্টিক ভাল গাইনী ডক্তৰ এজনক দেখাওক
হ'ব, আমি যি কৰোঁ কৰি থাকিম। তই এইবোৰৰ মাজত সোমাব নালাগে। যা ইয়াৰ পৰা তই। আৰু আমাৰ কথাবোৰ এনেকৈ চুপি চুপি শুনি নুফুৰিবি। মই আপোনালোকৰ কথা শুনিবলৈ অহা নাছিলোঁ, মা। ভণ্টিক চাহ খাবলৈহে মাতিব আহিছিলোঁ। তাই পিছত খাব। আমি দুজনী এতিয়া কিবা এটা কথা পাতি আছোঁ। অ' ভণ্টি, আজি ৰাহুলে ফোন কৰিছিল মোলৈ। ৰাহুলে ফোন কৰিছিল? সি কিয় ফোন কৰিছে? আৰু তুমি তাৰ ফোনটো কিয় ৰিচিভ কৰিলা? ৰিচিভ নকৰা হ'লে কথাবোৰ কেনেকৈ গম পালোঁ হয় ভণ্টি? তাৰ মাক দেউতাকে বোলে তোমাৰ লগত কাজিয়া কৰা নাই। তুমিহে তাৰ মাক দেউতাকৰ লগত কাজিয়া কৰি গুচি আহিছা হেনো। কথাটো সঁচা নে মিছা? আৰু তুমি কাজিয়া কৰি এনেকৈ গুচি অহাৰ কাৰণে সিও তোমাক নিবলৈ অহা নাই। মাজনী, জোঁৱাই কোৱা কথাবোৰ সঁচা নেকি? নহয় মা, সি মিছা কথা কৈছে। ভণ্টি, সি মিছা কথা কোৱা নাই। মিছা কথা তুমিহে কৈছা। সি যদি মিছা কথা ক'লে হয়, সি মোৰ আগত কান্দি কান্দি কথাবোৰ কেতিয়াও নক'লে হয়। সিদিনাখন হেনো তাৰ মাকৰ প্ৰেছাৰ ষ্ট্ৰ'ক হ'ল। এতিয়া মাক বোলে বিচনাত পৰি আছে। সেইকাৰণে মাকক আউল ধৰিব লাগিব বুলি তুমি কাজিয়া কৰি ঘৰৰ পৰা ওলাই আহিছা হেনো। মাজনী, তই সঁচা কথা ক। পিছত যদি মই সঁচাবোৰ জানিব লগা হয়, কথাবোৰ কিন্তু বেয়া হ'ব, মই কৈ দিছোঁ। অ' মা, হয়, ৰাহুলৰ মাকৰ সিদিনাখন প্ৰেছাৰ ষ্ট্ৰ'ক হ'ল। এতিয়া সেই বুঢ়ীজনী বিচনাত পৰি থাকে। বুঢ়ীজনীক হগা মোটা চব মই আউল মাৰিব লাগে। মই সেইবোৰ কৰিব নোৱাৰোঁ, মা। সেইকাৰণে মই তাৰ পৰা কাজিয়া কৰি গুচি আহিছোঁ। মাজনী, তই সেইটো ভুল কাম কৰিছ। ৰাহুল সেইখন ঘৰৰ একমাত্ৰ ল'ৰা, আৰু তই হৈছ একমাত্ৰ বোৱাৰী। তাৰ মাক দেউতাকৰ কিবা এটা হ'লে তই আলপৈচান ধৰিব লাগিব। সেইখন ঘৰৰ দায়িত্ব তোৰ ওপৰত। তই এনেকৈ তোৰ দায়িত্বৰ পৰা পলালে নহ'ব নহয় ভণ্টি। সেইকাৰণে মই সিদিনাখন তেনেকৈ কৈছিলোঁ। তুমি আকৌ মই কওঁতে বেয়া পাইছিলা নহয়। আজি যদি তোমাৰ মা দেউতা কিবা এটা হয়, মই যদি এনেকৈ ঘৰে এৰি পলাওঁ, তোমাৰ মা দেউতাক কোনে সেৱা শুশ্ৰূষা কৰিব? তুমি বোৱাৰী মানুহ, তুমি এতিয়া বোৱাৰীৰ দায়িত্ব পালন কৰিব লাগিব। হয় বৌ, তুমি ঠিকেই কৈছা। মই আচলতে বোৱাৰীৰ দায়িত্ব পালন নকৰি এনেকৈ পলাই আহি বৰ ভুল কাম কৰিছোঁ। শাহুমা ভাল হৈ থাকোঁতে মোক বহুত মৰম কৰিছিল। এতিয়া তেওঁ বিপদৰ সময়ত মই তাৰ পৰা কাজিয়া কৰি পলাই গুচি আহিছোঁ। মা, মই আজিয়ে যামগৈ। অ' মাজনী, তই যাব লাগিব। ইয়াত থাকিলে নহ'ব। তই তোৰ দায়িত্ব পালন কৰিব লাগিব। বৌ, তুমি মোৰ চকু ফুল খুৱাই দিলা। মই আজিয়ে যামগৈ বৌ। আৰু ঘৰলৈ গৈ মই মা দেউতাক ক্ষমা খুজিম। মই মানুহজনকো ক্ষমা খুজিম। আৰু মই মোৰ বোৱাৰীৰ দায়িত্ব পালন কৰিম। বোৱাৰী, তুমি বহুত ভাল মনৰ ছোৱালী। মইহে তোমাক ভুল বুজি আছিলোঁ। আচলতে এক কথাত ক'বলৈ গ'লে তুমি হৈছা স্পষ্টবাদী। তোমাক মই এতিয়াহে ভালদৰে বুজি পাইছোঁ বোৱাৰী। তুমি মোক ক্ষমা কৰি দিবা। তোমাক মই কথা দিছিলোঁ, কলেজত পঢ়াম, তোমাৰ মনৰ আশাবোৰ পূৰ কৰিম। কিন্তু মই তোমাৰ মনৰ আশা পূৰ হ'বলৈ নিদিলোঁ। বোৱাৰী, মই তোমাক এতিয়া একোতে বাধা নিদিওঁ। কাইলৈৰ পৰা তুমি কলেজ যাব পাৰিবা। মা, আপুনি সঁচাকৈ কৈছেনে? অঁ বোৱাৰী, মই সঁচাকৈ কৈছোঁ। তুমি কাইলৈৰ পৰা কলেজ যাবা। আচলতে মোৰ মনত এটা ভয় আছিল। তুমি যদি ভালদৰে পঢ়া শুনা কৰি চাকৰি কৰা, কেনেবাকৈ আমাক যদি পিছলৈ নোচোৱা, সেইটো ভয়তে মই তোমাক পঢ়া শুনা আধৰুৱা কৰিব বিচাৰিছিলোঁ। কিন্তু মই এতিয়াহে বুজি পাইছোঁ, তুমি আচলতে ইমান বেয়া ছোৱালী নহয়। মা, আপোনালোকে এটা কথা ভালদৰে মনত ৰাখক। মই যিমান ডাঙৰ চাকৰি কৰিলেও আপোনালোকক কেতিয়াও নাপাহৰোঁ। মই আপোনালোকৰ লগতেই থাকিম, আপোনালোকক সেৱা শুশ্ৰূষা কৰিম। সৰুৰ পৰা মাৰ অবিহনে ডাঙৰ হৈছোঁ। এতিয়া মই মোৰ মাজনীক পায়ো হেৰুৱাই দিমনে? বোৱাৰী, তুমি মোক ক্ষমা কৰিবা। আচলতে তুমি মোক তোমাৰ নিজৰ মা বুলি ভাবিছিলা। মই কিন্তু তোমাক মোৰ ছোৱালী হিচাপে ভাবিব পৰা নাছিলোঁ। এতিয়াৰ পৰা মই তোমাক মোৰ ছোৱালী হিচাপে ভাবিম। মোৰ আজিৰ পৰা দুজনী ছোৱালী। কাইলৈৰ পৰা তুমি একো কাম কৰিব নালাগে। ঘৰৰ কাম মই কৰিম। তুমি স্কুললৈ যাবা আৰু ভালদৰে পঢ়া শুনা কৰিবা। মা, দেউতাই জানো এই কথাটো মানি ল'ব? মই দেউতাৰক বুজাম। দেউতাই মই ক'লে নিশ্চয় মানি ল'ব। হ'ব মা, আপোনালোকে যে মোৰ কথাখিনি বুজি পালে, তাৰ বাবে মই বহুত ভাল পাইছোঁ। বহুত বহুত ধন্যবাদ মা। ভণ্টি, তুমি ওলোৱাগৈ যোৱা। আৰু তুমি অকলে ঘৰলৈ ঘূৰি যাব নালাগে। মা আৰু মই গৈ তোমাক থৈ আহিমগৈ। অঁ মাজনী, আমি তোক থৈ আহিমগৈ ব'ল।